ভণ্টি তুমি যে কালি মানে ফোন কৰি কিনে কৈছিলা মাটি 5 ট্ৰেক্টৰ ফেল দিবা। মই কেতিয়া মাটিৰ কাৰণে ফোন কৰিলো? মইতো কাউলে তেনেকে মাটিৰ কাৰণে ফোন কৰা নাই। নহয় তুমি আপুনি যে 700 টকা এডভান্স দিছিলা আমাক এনেকে কামো নিদিব গম পাইছে? বাইদেউ এতিয়া আমি তো মাটিটো পেলাব লাগছিল না, আমি মাটিটো বড় হৈ গেছি। বাটটো ঠিকই আছে, 10টা নম্বৰ আছে। মই আপোনাৰ লগত কেতিয়া কন্টেক্ট কৰিলো মাটিৰ কাৰণে? কালিতো আপুনি আপোনাৰ চৰ্দাৰ লগত কন্টেক্ট কৰিছিল। এই চৰ্দাৰ এইবিলাক মোৰ ওপৰত মাৰি থাকিব, কাৰণ মই কাউলে ফোন মাৰা আৰু মাটিৰ কথা পাতিবলৈ মোৰ ঘৰত মানুহ আছে নহয়। কামত কিয় দি আছে মানে কওকচোন? বাইদেউ আপুনি ফোনটো কাটি আছে, আমি ট্ৰেক্টৰ আপোনাৰ মাটি চাটি পেল মানে ৰেডি কৰাই আছে, আপুনি ক'ত পেলাম সেইটোতো ক'ব লাগে ন। আপুনিতো এনেকুৱা ফটো আমি কৰিব বুলি ভবা নাছিলো। আপুনি এনেই কিছুমান কথা কৈ থাকিব। মই কৈছো না নাই মাটিৰ কাৰণে মই কাউলে ফোন কৰা নাই বুলি। এনেই ক'ব লাগে আমাৰ কি আছে, আমাৰো বহুত কাম থাকে বাইদেউ। আমি এনেই যে ফোন কৰি থাকিম, আমাৰ সেইটো কথা নহয়তো। আপুনি একবাৰ চিলকচোন ঘৰৰ মানুহ কোনোবা ফোন কৰিছিল। কাকো সুধিবলগীয়া নাই। মই কি মানে কামলা লৈ কিনে মাটিখিনি যে হেৰি কৰিলো ট্ৰেক্টৰত ভৰালো 5 ট্ৰেক্টৰ, এইবিলাক মোৰ কি এনাই যাব নেকি?